हेलो गाइस, कैसे हैं आप सब। तो रातिपुৱা হৈ গ'ল, টোপনিৰ পৰা উঠি আহিলোঁ। উঠি পেলাই মুখ চুখ ধুই পেলাই গা চা ধুই পেলাই এতিয়া ৰেডি হৈছে কামত যাবলৈ কাৰণে। তো গাইছ আহি পালোঁ কামলৈ। তো কামত যাবৰ কাৰণে এতিয়া গেটটো বন্ধ কৰি দিলোঁ। গাড়ীটো সোমালোঁ ন, তো গেটটো বন্ধ কৰি দিব লাগে যিহেতু সেইটো কাৰণে। তো এতিয়া মই গাই আছোঁ মোৰ গাড়ীৰ ওচৰত। তো ডিগ্গিত গাই আছোঁ ডিগ্গিটো খুলিবৰ কাৰণে। ডিগ্গিটো খুলি দিলোঁ। ডিগ্গিটো খুলি কেনে গোদামৰ চাবিখন ল'লোঁ। লৈ পেলাই এতিয়া মই যাম গোদামটো খুলিবৰ কাৰণে। তো ডিগ্গিটো আকৌ লক কৰি দিলোঁ ন, লকটো কৰা ইম্পৰ্টেণ্ট হয় এইটো। তো গাইছ দেখক আজি গোদামটো খুলি পেলালোঁ। খুলি পেলাই আমাৰ কালি যে নতুন অফিচ বনাইছে, তো অফিচটো আপোনাৰ দেখিব পাৰিছে যে ধুনীয়াকৈ বনাইছে। চিলিং টিলিং বা একদম ভালকৈ বনাইছে আৰু। তো আমাৰ এইটো নতুন অফিচ বনাইছে। তো তাৰ আইনাটো চাইছে না কিমান ধুনীয়াকৈ লাগিছে, কিমান ধুনীয়া লাগিছে। সেই নহয় গাইছ, গোদামৰ কিমানখিনি কাম আছে শেষ কৰি পেলাই আজি ওলাই গৈ আছোঁ আপোনাৰ লগৰ পানীটেমা। তো এইবোৰ পানীটেমা হাজো পিনি গৈ আছোঁ। এতিয়া শৰাইঘাট দলং পাইছোঁ যাক। তাৰপৰা শৰাইঘাট দলংটো দেখিলে কিমান মৰম লাগিছে ন। তো গাইছ মোৰ নক'ব আৰু, টোপনি ভালকৈ হোৱা নাই নহয়। তো সেইটো কাৰণে মাথাটো বিষাই আছে আৰু যি নহওক কিয়। তো গাইছ এতিয়া আহি পাইছোঁ গাঁও এলেকাত। তো দেখিব পাৰিছে ধুনীয়াকৈ গাঁও চাওঁ মানে গৰু ছাগলী খাই আছে। 6 hours later. তো সেই গাইছ আজি গোটেই দিনৰ কাম শেষ কৰি পেলাই আহি পালোঁ কটাবাৰী আমাৰ জেগাটোত। তো যি নহওক ঈদৰ চাওক কটাবাৰীটো ঈদৰ কাৰণে কি ধুনীয়াকৈ সজাইছে, কি ধুনীয়াকৈ ইণ্টাৰিং কৰিছে, কি ধুনীয়াকৈ আপোনাৰ গেট চেট লগাইছে ঈদৰ কাৰণে। তাৰপিছত ঠিক আছে গাইছ, আজিৰ কাৰণে ইমানখিনি মিনি ব্লগ। কাইলৈ আকৌ লগ কৰিম নতুন ব্লগত। আজিৰ কাৰণে ব্লগটো বহুত মৰম দিয়ক।